Kokia Gokula Sri Krishna Nayan Garisha Bhakata Vasara Tumi Prabhu Narayana. Ready now, ready now, ready now, ready now. ৰাস উদযাপন কৰিছে কেনেকুৱা প্ৰস্তুতি কেনেকুৱা? হয়, আমি শিমলুগুৰি সাৰ্বজনীন শ্ৰী শ্ৰী পূৰ্ণাংগ ৰাসলীলা উদযাপন সমিতিয়ে বিগত বৰ্ষবোৰৰ দৰে এইবাৰো আমি ৰাস উদযাপনৰ প্ৰস্তুতি চলাইছোঁ। অহা 10 আৰু 11 নৱেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে ৰাস উদযাপন কৰা হ'ব। সেই উপলক্ষে এতিয়া ৰাসৰ আখৰা চলি আছে। প্ৰথম দিনা আমাৰ কংসালয় নন্দালয় অনুষ্ঠিত হোৱাৰ বিপৰীতে দ্বিতীয় দিনা আমাৰ শিশুলীলা আৰু মহাৰাস অনুষ্ঠিত হ'ব। কংসালয় আখৰা চলি আছে, নন্দালয় আখৰা চলি আছে, ইতিমধ্যে শিশুলীলা আখৰা চলি আছে আৰু গোপীসকলৰ ইতিমধ্যে আখৰা চলি আছে, পূৰ্ণগতিত আখৰা চলি আছে। আমি এই দুদিনীয়া কাৰ্যসূচীত সকলো ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি কামনা কৰিছোঁ। আৰু ইতিমধ্যে জুবিন গাৰ্গৰ যিহেতু আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ইতিমধ্যে দেহাৱসান হৈছে, আমি অতিকে মৰ্মাহত হৈছোঁ। প্ৰথম দিনা আমি নাট মুকলাৰ দিনাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু এই দুদিন 10 আৰু 11 তাৰিখে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। প্ৰত্যেক মুহূৰ্ততে আমাৰ যিসকল ভক্তপ্ৰাণ ৰাইজ আহে তেখেতসকলে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব পাৰিব। আমি অতিকৈ মৰ্মাহত হৈছোঁ যদি আমি ৰাস উদযাপনৰ যিটো পৰম্পৰা সেইটো ধৰি ৰাখিব বিচাৰিছোঁ। তথাপিও আমি জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো প্ৰত্যেক মুহূৰ্ততে আমি মুকলি ৰাখিম। ৰাসৰ আখৰাত ব্যস্ত হৈ আছে, পৰিচালক হিচাপে কেনেকুৱা অনুভৱ কেনেকুৱা? শিমলুগুৰি ৰাস উৎসৱ মহোৎসৱ দুদিনীয়া কাৰ্যসূচীৰে ৰাস পাতিবলৈ ল'লে পৰিচালনাৰ দায়িত্ব আমাক দিলে। প্ৰথম দিনা 10 তাৰিখে হ'ব অনন্ত সজ্জা কংসালয় আৰু নন্দালয়, দ্বিতীয় দিনা শিশুলীলা মহাৰাস। এই দুদিনীয়া কাৰ্যসূচীৰে ৰাস উদযাপন কৰিবলৈ ল'লে। এতিয়া ভাল লাগিছে, অখৰা পূৰাদমে চলি আছে, সুন্দৰকৈ চলি আছে অখৰা।